বন্ধু বান্ধৱীসকল আসাম ভেটেৰিনেৰী ৰিক্ৰুটমেণ্ট আহিছে 445টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পোষ্ট আহিছে ইয়াৰে আপোনাৰ নটিফিকেশ্যন ওলাই গৈছে আৰু সকলোখিনি কম ভিডিঅ'টোত জড়িত হৈ থাকক এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আসামত এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আসাম আৰু লাষ্ট ডেট আছে 18 মাৰ্চ 2025 দেখিছে তেওঁলোকে নটিফিকেশ্যনটো ৰিলিজ কৰিছে ৰিক্ৰুটমেণ্টৰ কাৰণে 445টা আছে এইটো দেখিছে আপুনি আৰু এইটো যোনটো আপোনাৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু চাওক ইয়াতে নেম অফ দ্য পোষ্ট আছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFA নাম্বাৰ অফ পোষ্ট আছে 445টা কেটেগৰী ৱাইজ আছে আণ্ডাৰ ৰিজাৰ্ভ 258টা পোষ্ট আছে OBC MOBC 100টা আছে STP 41টা আছে আৰু SC 32টা আছে STS 14টা আছে এটা দেখিছে আপোনালোকে স্কেল অফ যোনটো পে আছে এটো পে বেন্ড অফ ₹14,000 70,000 প্লাস গ্ৰেড পে 6,200 প্লাস আদাৰ এলাউন্সেস as admissible from time to time ঠিক আছে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক কৈ দিও ভিডিঅ'টোতে এলিজিবিলিটি এটো জবৰ কাৰণে আপুনি এপ্লাই কৰিব যদি বিচাৰে তেতিয়া আপোনাৰ 18 বছৰতকৈ তলৰ হ'ব নালাগিব আপুনি 1/1/2022 ডেট অফ বাৰ্থৰ পৰা আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব যিহেতু মেমৰেণ্ডাম আছে মেমৰেণ্ডামৰ মতে এইটো তেখেতলোকে নটিফিকেশ্যন ক্লিয়াৰ কৰিছে এজ ৰিলেক্সেশ্যন আছে আপাৰ লিমিট SC ST 5 years আৰু OBC MOBC 3 years এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাওঁ candidate need to pass SSLC science with biology as subject also mention to মানে 1 year subject also shall have to pass a subject pass কৰিব লাগিব 1 years মানে training course কৰিব লাগিব School of Veterinary Science and Animal Husbandry established by government Assam at Gungur Silchar physical standard to আপুনি মেইনটেইন কৰিব লাগিব ইয়াতে rule 3D shall be good both mentally and physically health হ'ব লাগিব আৰু মানে একো ডিফেক্টিভ হ'ব নালাগিব বডিত ঠিক আছে যদি আপুনি বেয়া মানে কিবা ডিফেক্টিভ থাকে আপোনাৰ বডিত তেতিয়া আপোনাক একচেপ্ট কৰা নহব ইয়াতে চাব পাৰে আপুনি মেডিকেল এক্সামিনেশ্যনৰ বিফৰ এপইন্টমেন্টৰ কাৰণে আপুনি সুস্থ হ'ব লাগিব ঠিক আছে এপইন্টমেন্টৰ আগত সুস্থ হ'ব লাগিব আৰু কেনেকৈ আপুনি এপ্লাই কৰিব ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব যেহেতু অনলাইন মোডত নাই এইটো আপোনাৰ আসাম গেজেট ফৰ এপ্লিকেশ্যন মই আপোনালোকক লিংকটো দি দিম তলত ইয়াতে 5 টকীয়া FX ষ্টাম্প এটাও আপুনি ষ্টাম্প মানে এনভেলপত লগাব লাগিব তাৰ পৰা আপুনি ইয়াতে দেখিছে এইটো লোকেশনটো দিয়া আছে এড্ৰেছটো তাতে আপুনি পঠাব লাগিব নহলে আপুনি ড্ৰপ বক্স আছে অফিসত গৈ পেলাই দিব পাৰে 18 মাৰ্চৰ আগত ঠিক আছে আৰু ইয়াতে আপোনাৰ যোনখন ফৰ্ম ফিল আপ কৰিব তাতে আপুনি এখন ফটো এটাচ কৰিব লাগিব বেছি পুৰণা ফটো নহয় গ্লু দি প্লাই এটাচ কৰিব মানে গুড কোৱালিটি হয় ফটোটো মানে ভালকে যাতে চেহাৰাটো আহে বেছি পুৰণা ফটো নিদিব আৰু ইয়াতে দেখিছে আপোনালোকক কৈছে যে attested copies of certificate mark sheet by competent authority has been discontinued by government the applicant shall furnish copies of certificate mark sheet etc declared by himself herself as certified to be true copy of the original along with the application ঠিক আছে এটো বুজি পাইছে আপোনালোকে ইয়াৰ পাছত আপুনি ভেৰি ইম্পৰ্টেন্ট এইটো ডেটটো মনত ৰাখিব 3 মাৰ্চৰ পৰা সাবমিশন মানে এপ্লিকেশনৰ সাবমিশন লৈ আছে আৰু 18 মাৰ্চ সন্ধিয়া 5 বজাৰ আগত আপুনি এইটো মানে এপ্লিকেশনটো জমা কৰিব লাগিব এইটো হৈ গল এপ্লিকেশনখন এইখন হৈ গল ইয়াতে দেখিছে ফটোটো আপুনি ইয়াতে এটাচ কৰিব লাগিব এখন জেৰক্স কৰি পেলাই বা প্ৰিন্ট আউট কৰি পেলাই উলাই ল'ব লাগিব মানে জেৰক্স ললে হ'ব বা প্ৰিন্ট আউট ললে হ'ব ইয়াতে সব আছে ডিটেইলছ পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰিব লাগিব এতে যদি আপোনাৰ চালান আছে তেতিয়া চালানটো দিব লাগিব ইয়াতে সেন্টাৰৰ যোনটো চালান আৰু ইয়াতে মানে ডিক্লেৰেশনটো কৰিব লাগিব ইয়াতে সিগনেচাৰ আপুনি দিব লাগিব তাৰ পিছত ফৰ্মখন আপুনি জমা দিব পাৰিব উইথ ডকুমেন্টছ ঠিক আছে হ'ব আজিলে ভিডিও